৯১ সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়ালৈকে যদি আপোনালোকে নলবাৰীৰ ৰাস মহোৎসৱত অহা নাই, এবাৰ আহিব। গোটেইখিনি আমেজে আপোনালোকে ইয়াতে ল'ব পাৰিব। মৃন্ময়ী প্ৰতিমূৰ্তিৰে শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমাৰ প্ৰতিটো ঘটনা ইমান সুন্দৰকৈ ইয়াতে দাঙি ধৰে। আপোনালোকৰ যদি সন্তান আছে তেতিয়াহ'লে আপোনালোকে লৈ আহিব পাৰে আৰু শ্ৰীকৃষ্ণৰ প্ৰতিটো জীৱন পৰিক্ৰমাৰ ঘটনাসমূহ আপোনালোকে বিৱৰণসমূহ আপোনালোকৰ সন্তানক খুব সুন্দৰকৈ দেখুৱাব পাৰিব। বহুত বেছি ভাল লাগে। মই ২ বছৰ আহিলোঁ নলবাৰী ৰাসলৈ আৰু ভাল লাগিছে। আপোনালোককো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ মৃন্ময়ী মূৰ্তিৰ কিছু প্ৰতিমূৰ্তি। এয়া লৱণুচূড়ৰ পৰা আদি কৰি বিভিন্ন ইয়াতে শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমাৰ ঘটনাসমূহ, শ্ৰীকৃষ্ণৰ মহাৰাস লগতে আপোনালোকে দেখিবলৈ পাব। এয়া বহুত ধুনীয়াকৈ লাইটিং কৰিছে আৰু এয়া শ্ৰীকৃষ্ণক কোলাত লৈ বসুদেৱ। এয়া প্ৰতিটো মুহূৰ্ত বহুত বেছি ভাল লগা। প্ৰতিটো ঘটনা আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। বৃন্দাবনখন খুব সুন্দৰকৈ ইয়াতে আলোকিত কৰা হৈছে। ভাল লাগিছে বৃন্দাবনৰ যি দৃশ্যাৱলী আৰু মৃন্ময়ী মূৰ্তিৰ সকলোখিনি দেখুৱাটো যিহেতু সম্ভৱ নহয়, ভিডিঅ'টো বহুত বেছি দীঘলীয়া হয়। কিছু আপোনালোকক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এয়া সকলো চাৰিওফালৰ পৰিৱেশটো মই দেখুৱাইছোঁ আৰু বহুখিনি অনুৰাগী লগ পালোঁ, মাত দিছে, বহুত বেছি ভাল লাগিছে। আপোনালোকৰ বাবেই যেন ওলাই আহোঁ আজিকালি। ভাল লাগে যেতিয়া আপোনালোকে মাত দিয়ে, কিবা এটা অকণমান শিকিব পৰা বুলি কয়, সেইখিনিত সুখী হৈ পৰোঁ জানেনে। এয়া হৰি মন্দিৰটো মই দেখুৱাই দিছোঁ আৰু কিমান মানুহ, কিমান অগণন মানুহে ভিৰ কৰিছেহি নলবাৰী হৰি মন্দিৰৰ প্ৰাংগণ। খুব সুন্দৰ পৰিপাটিকৈ আচলতে ইয়াতে গোটেইখিনি বস্তু মেইনটেইন কৰে, সেইকাৰণে ভাল লাগে এই ৰাসখন চাই পেলাই। আৰু বাণিজ্য মেলা লগতে গ্ৰন্থমেলা ইয়াতে আছে মুখ্য আকৰ্ষণ। বিশেষকৈ গ্ৰন্থমেলাখন বহুত বেছি মোৰ ভাল লাগে যেতিয়া ক'ৰবাত যাওঁ আৰু এনেকৈ পতাকাবোৰ দিছে যিহেতুকে ইয়াতে ৯১ সংখ্যক ৰাস মহোৎসৱ, সেইবাবে ৯১খন হয়তো পতাকা ইয়াতে দি দিছে আৰু এনেকৈ দিয়া হয় প্ৰায় অনুষ্ঠানতে আচলতে। আৰু লগতে সেৱা আগবঢ়াই ল'লোঁ ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত যাতে সকলোৰে ভাল হয় মনৰ কামনা। আৰু এয়া দেখিছে আমি গৈছিলোঁ বা লগতে ভণ্টি কেইগৰাকীমানৰ সৈতে, যিহেতু আমাৰ পৰা অকণমান দূৰ হয়। আৰু এয়া নটৰাজ পুতলা থিয়েটাৰ, ইয়াতেও খুব সুন্দৰকৈ শ্ৰীকৃষ্ণৰ যি পৰিক্ৰমা, জীৱন পৰিক্ৰমাৰ ঘটনা সেয়া থিয়েটাৰৰ মাধ্যমেৰে, পাপেট থিয়েটাৰৰ মাধ্যমেৰে ইয়াতে প্ৰদৰ্শন কৰি থকা হৈছে। ভাল লাগিছে, এইটো এটা চাবলগীয়া বিশেষকৈ শিশুসকলে। আৰু এয়া মৃন্ময়ী মূৰ্তিখিনি দেখুৱালৈ। এয়া হৈছে হৰি মন্দিৰৰ প্ৰাংগণৰ দৃশ্যাৱলী। ইয়াৰ পৰা আমি আকৌ আগলৈ যাম য'ত নেকি আপোনালোকে বিভিন্ন ধৰণৰ ধৰি লওক দেখা পাব। মেলা এখন দেখা পাব, নলবাৰী হাট আছে, লগতে আপোনাৰ যি বাণিজ্য মেলা আছে আগত আছে আৰু কোনোবাই যদি এইবোৰ চকৰি কিবা কিবি তেনেকৈ উঠিব বিচাৰে সেইবোৰো আগলৈকে আছে। আমি ব্ৰিজখন পাৰ হৈ যাব লাগিব। ব'লক এতিয়া সেয়া আপোনালোকক দেখুৱাওঁ। আৰু এইটো হৈছে হৰি মন্দিৰৰ প্ৰাংগণতে পুতনাটো খুব সুন্দৰকৈ ইয়াতে ৰাখিছে এনেকৈ ডাঙৰকৈ, যিহেতুকে শিশুসকলে ৰাস বুলি ক'লে এই পুতনা বধটো চাবলৈ বিচাৰে, গতিকে সেইবাবে ইয়াতে ডাঙৰকৈ ৰাখিছে। আৰু ইয়াক কোলাত লৈ বাসুদেৱ যেনেকৈ যায়, এয়া সেই দৃশ্যাৱলীটো খুব সুন্দৰকৈ লাইটিঙৰ জৰিয়তে ধুনীয়াকৈ দেখুৱাইছে। ভাল লাগিছে। এইটো এটা শিশুসকলে চাব লগা, কাৰণ আজিকালি পিতৃ মাতৃয়ে তেনেকৈ সাধু ক'বৰ কাৰণে সময় নাপায়, গতিকে সেই সময়ত শিশুসকলে প্ৰায়সকলে আজিকালি মোবাইলত ব্যস্ত হোৱা দেখা যায়। মোবাইলত গেম খেলা, ভাত খাওঁতে মোবাইলটো লোৱা। কিন্তু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাহঁতে মাহঁতে সাধুকথা কৈছিল বা বিভিন্ন ধৰণৰ এইবোৰ মহাভাৰত ৰামায়ণৰ কাহিনী শুনাইছিল। আজিকালি সেইবোৰ একেবাৰে শিশুসকলে নাপায়, গতিকে এনেকৈ ৰাসত যদি অন্ততঃ লৈ আহে, যিবোৰৰ পৰা নেকি শিশুসকলৰ অকণমান বিকাশ হয় বৌদ্ধিক বা জানিব পাৰে কিছু কথা তথ্য, তেনেকুৱা ধৰণৰ উৎসৱবোৰত লৈ যাব লাগে। তাৰে এটা উদাহৰণ এয়া ৰাসৰ কথা ক'ব পাৰে। মই নিজেও ভাল পাওঁ ৰাস চাই পেলাই, ভাল লাগে মোৰ এইবোৰ মানে আগৰ পৰা। বাকী যিবোৰ ধৰি লওক কিছুমান আমি য'ত গ'লে শিকিব নোৱাৰোঁ তাত যোৱাতকৈ এনেকুৱা ধৰণৰ। আৰু এয়া ইয়াতে কিছু ছোৱালী মহিলাসকলৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ থাকেইতো আৰু ৰাস বুলি ক'লে বা পূজা বুলি ক'লে বা ঘৰুৱা কিছু সা সামগ্ৰী। এতিয়া কথাটো হৈছে কোনোবাই যদি সোধে নলবাৰীৰ ৰাসত কি দেখিলা, সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ বহুত টান হৈ যায়, কাৰণ কি দেখা নাই বুলি সুধিলে হয়তো অকণমান ভাল লাগে, কি দেখিলা বুলি সুধিলে বহুত দুধুৰ মুধুৰ হৈ যায়, কাৰণ সকলো বস্তুৱে নলবাৰীৰ ৰাসত এভেইলেবল আছে।
সকলো বস্তু পোৱা যায়। তাৰ মাজতে চাহ একাপ লগতে থলুৱা পিঠাৰ জুতি লৈ ল'লোঁ। ভণ্টিগৰাকীয়ে ভিডিঅ' বনাই দিছে। ভাল লাগিল, সেইবাবে সাঁচি ৰাখিলোঁ ৰাস চোৱাৰ লগতে। থলুৱা বস্তু আমাৰ পিঠা পনা সদায়ে প্ৰিয় নহয়নে? আৰু এয়া গ্ৰন্থমেলাৰ ক্লিপটো হেৰাই থাকিল জানেনে? কিতাপ লৈছিলোঁ কিন্তু দুখনমান দেই। গ্ৰন্থমেলা বুলি কোৱাৰ লগে লগে কিবা এটা বেলেগে হেঁপাহ আছে, যিহেতুকে লিখা মেলাৰ লগত জড়িত। আপোনালোকৰ শিশুটিক আনিলে গ্ৰন্থমেলাত এপাক সোমাই পেলাই কিতাপ দুখন দিবলৈ নাপাহৰিব। কাৰণ কিতাপ পঢ়াৰ অভ্যাসটো বহুত বেছি ভাল হয়, বিশেষকৈ শিশুসকলৰ ধৈৰ্য্য শক্তি বঢ়ায়। এতিয়া আমি ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ, মাজেৰে যাব এৰি কাষেৰে গৈ আছোঁ। লাইটিংটো ইমান ধুনীয়া কৰিছে, আহোঁতে কিন্তু মিছ কৰা নাই, মাজেৰে আহিছোঁ। এয়া আপোনালোককো দেখুৱাইছোঁ। গোটেই ৰাস্তাটো ভিডিঅ' বনাবলৈ হ'লে এইটো বহুত দীঘলীয়া ভিডিঅ' হৈ যাব। কিছু কিছু ক্লিপ যিখিনি ভাল লাগে সেইখিনি আপোনালোকক মই দেখুৱাই গৈছোঁ। এতিয়া আমি আহি পাই গ'লোঁ এয়া প্ৰদৰ্শনী। আহকচোন, ইয়াতেনো কি কি আছে। ভাৰতবৰ্ষৰ ঐতিহ্যও খুব সুন্দৰকৈ দাঙি ধৰিছে কিছু। ইয়াতেও শিশুসকলে ইয়াৰ পৰাও জানিব লগা বা কিবা অকণমান পাব দেই। গতিকে এইখনো আপোনালোকে মিছ নকৰিব, আহিব। আৰু খুব সুন্দৰকৈ ইয়াতে গান নৃত্য যাৰ যি প্ৰতিভা আছে সেইবোৰো খুব সুন্দৰকৈ চলাই ৰাখিছে আৰু ভাল লাগিছে সেই বস্তুটো। মানুহখিনি মানে ব'ৰ হ'ব লগা হোৱা নাই। যিয়ে যিটো বস্তু ভাল পায় সেই বস্তুটো খুব সুন্দৰকৈ উপভোগ কৰিব পাৰে। বহুত ধুনীয়াকৈ দেখুৱাইছে বা লিখা মেলাৰ লগত জড়িত, পঢ়া শুনাৰ লগত জড়িত লোকসকলে আহি এই স্থানখিনি ভাল পাব, তেওঁলোকৰ কাৰণে উত্তম হ'ব। লগতে আমাৰ বীৰ পুৰুষসকলকো ইয়াতে সোঁৱৰণ কৰা হৈছে খুব সুন্দৰকৈ, যিটো যোৱাবাৰ হৰি মন্দিৰৰ প্ৰাংগণত কৰিছিল, এইবাৰ ইয়াতে কৰিছে। ইয়াৰে কিছু দৃশ্যাৱলী মই দেখুৱাইছোঁ। আৰু যদি কোনোবাই ফটো উঠি ভাল পায়, খুব সুন্দৰকৈ ফটো পইণ্টটো ৰাখিছে বিভিন্ন ক্ষেত্ৰত। আমাৰ মৰমৰ জাপিটোৰ সৈতে, খুব সুন্দৰকৈ আমাৰ গৰু গাড়ীখনৰ সৈতে। গতিকে প্ৰত্যেকটো বস্তু খুব সুন্দৰকৈ সযতনে ইয়াতে আপোনালোকে পাই যাব। যদি অহা নাই এতিয়ালৈ নলবাৰী ৰাসত, আহিব। মোৰ ভাল লাগিছে, মইতো প্ৰতি বছৰে আহিম। এয়া আৰু মানুহখিনি ইমান মৰম লগা, সঁচাকৈ ইমান আদৰৰ ধুনীয়াকৈ মাত লগাইছে, বহুত বেছি ভাল লাগিছে। আৰু প্ৰত্যেকটো মই চাৰিওফালৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আশা কৰোঁ যিসকল অহা নাই তেওঁলোকেও ভিডিঅ'টিৰ মাধ্যমেৰে কিছু উপভোগ কৰিব পাৰিব। মানুহ বহুত হৈছে, গতিকে তেনেকৈ ভিডিঅ'খিনি গোটেইখিনি লোৱাটো সম্ভৱ নহয়। ৰাতি আমাৰ দেৰি হৈছে আৰু চাওক কিমান জনসমাগম। এয়া এতিয়া আপোনালোকক মই দেখুৱাম আন এটা ঠাই, য'ত নেকি এইবাৰ এটা নতুন আপোনাৰ চুনামি বুলি যে কৈছে, ভিডিঅ' চায়ে বাৰু দেখিছিলোঁ। এইবোৰ চকৰি উঠা বা কিবা কিবি গাড়ী মটৰত উঠা, এইবোৰত মানে মোৰ ইমান এটা চখ নাই, কাৰণ উঠাও নাই আজিলৈকে। লগতে এইবাৰ চুনামি আহিছে আৰু বাহঁতক লগ পালোঁ দেই। ইয়াতে বাহঁতে বোলে দোকান এখন দিছে, ভাল লাগিল এনেকৈ যেতিয়া ওলাই আহে কোনোবা। কাৰণ আমাৰ আপোন ঠাইখনৰ উৎসৱত বিভিন্ন দূৰ দূৰণিৰ পৰা বিভিন্ন বজাৰ সামগ্ৰী আহি যায়। গতিকে আমি যদি থলুৱা মানুহখিনিয়ে বা আমাৰ সেই ঠাইখিনিৰ মানুহখিনিয়ে যদি আমি দোকান এখন দিওঁ, বহুত গৌৰৱৰ কথা। ভাল লাগিল লগ পাই আৰু সুন্দৰকৈ মাত লগালে যে। আৰু চাওক কিমান সুন্দৰকৈ এইখিনি ইয়াতে ৰাখিছে। এয়া হৈছে নলবাৰী হাট। ইয়াতে আপোনাৰ বিভিন্ন গোটৰ মানে যিসকল আত্মসহায়ক গোট, তেওঁলোকেও ইয়াতে বিভিন্ন ধৰণৰ হাতে বোৱা কাপোৰ বা আদি কৰি হাতেৰে তৈয়াৰী বিভিন্ন সা সামগ্ৰী ইয়াতে বিক্ৰী কৰিছে। মহিলাসকলো কিমান যে স্বাৱলম্বী হৈছে, এনেবোৰ আমি অনুষ্ঠানত আহিলেহে গম পাওঁ। ভাল লাগে আৰু ইয়াৰ পৰা আমি কিনিব লাগে, এওঁলোকক উৎসাহী কৰিব লাগে। ভাল লাগে, কাৰণ মহিলাসকল এনে নাথাকি নিজে নিজৰ তেওঁলোকৰ যি প্ৰতিভা আছে সেইখিনি বিকাশ কৰিবলৈ ওলাই অহাটো বহুত ডাঙৰ কথা নহয়নে বৰ্তমান সময়ত। নাজানো ৰাসৰ ভিডিঅ'টোত আপোনালোকক কি দিব পাৰিছোঁ, যিহেতু খুব কম সংখ্যক এনেকুৱা ভিডিঅ' বনোৱা হয় মোৰ। আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো। আৰু এয়া কিমান ভাল লাগিছে, এইখিনি বাঁহ বেতেৰে তৈয়াৰী, কিন্তু অনাটো অকণমান অসুবিধা হৈ যায় বা খোজকাঢ়িবও লগা হৈছে। কিবা কেইটামান বস্তুহে আনিলোঁ। এয়া দেখুৱাই দিছোঁ চাৰিও পাশটো আপোনালোকক মই। দেখিছে কিমান ভাল লাগিছে। এতিয়া আমি ৰাওনা হ'লোঁ, মানে ঘৰলৈ বুলি যাম। আৰু অকণমান তাৰ আগত দেখুৱাই দিওঁ আপোনালোকক, যিটো চুনামি বুলি এটা আহিছে যে, সেই চুনামিটো অকণমান দেখুৱাই দিওঁ ৰ'ব। আৰু এনেকৈ বিভিন্ন সা সামগ্ৰী আপোনালোকে ঠাণ্ডাত পিন্ধা মোজাৰ পৰা আদি কৰি সকলোখিনি বস্তু পোৱা যায়। ইয়াৰ পৰা ল'ব পাৰে, কিছু কম দামতো পাই যায়। আৰু এয়া আহিছোঁ এইবাৰ আমি ইয়াতে, চাওক ভাল লাগে। লাইটিংটোত খুব সুন্দৰ দেখা হয় ভিডিঅ'ত। আৰু আপোনালোকক চুনামি দেখুৱাই আছোঁ ৰ'ব। চুনামিটো
এইটো হৈছে চুনামী, নতুনকৈ আহিছে, প্ৰথম দেখিছোঁ অৱশ্যে নলবাৰীৰ ৰাসত। আৰু ইণ্ডিয়া গেটো ইয়াতে খুব সুন্দৰকৈ সজাই তুলিছিল, কিন্তু সেইফালে মোৰ যোৱা নহ'ল। আপোনালোকে দেখিছেই চাগে। তাত মানে সেইফালে অকণমান দেৰি হোৱাৰ কাৰণে আমি গুচি আহিব লগা হ'ল, যাওঁতে নোসোমালোঁ। যিহেতুকে এয়া চাওক চুনামীটো। আচলতে কি জানেনে, মোৰ ভালে বাৰু এইবোৰ আছে বা ওলাইছে চুনামী বা বিভিন্ন ধৰণৰ, কিন্তু মই তেনেকৈ ভাবোঁ যিটো বস্তু নেকি আমাৰ দেহত ক্ষতি কৰিব পাৰে বা আমাৰ কিবা এটা হৈ যাব পাৰে পতককৈ, আৰু সেই বস্তুটো আমাৰ গ্ৰহণ নকৰিলেও হয়, তেনেকুৱা ধৰণৰ বস্তুবোৰ গ্ৰহণ নকৰাটোৱে মোৰ বাবে শ্ৰেয়, বা মই তেনেকৈ ভাবোঁ। সেইবাবে মই কিছুমান বস্তু নুঠোঁ বা এভইড কৰি চলোঁ। অৱশ্যে সেইটো মোৰ ব্যক্তিগত মতামত। এয়া আহোঁতে দেখুৱাই দিছোঁ আপোনালোকক এইখিনি দৃশ্যাৱলী। আৰু লগতে ইয়াতে খুব সুন্দৰকৈ মানুহৰ দ্বাৰা প্ৰদৰ্শিত ৰাসৰো কিছু মুহূৰ্ত চলি থাকে, মানুহেৰে প্ৰদৰ্শন কৰা, সেয়াও আপোনালোকে উপভোগ কৰিব পাৰে। আৰু লাইটিংখিনি আহোঁতে মই দেখুৱাই দিছোঁ, ৰিটাৰ্ণ হওঁতে, যাওঁতে ভিডিঅ'টো বনোৱা নহ'ল। এয়া এনেকৈ আপোনালোকে নলবাৰীৰ ৰাস আহিব পাৰে, উপভোগ কৰিব পাৰে। এইখিনি বস্তু আপোনালোকে নলবাৰীৰ ৰাসত বিচাৰি পাব। মোৰো বহুত বেছি ভাল লাগিল। অনাগত দিনত পুনৰ আহিম আৰু মোৰ মৰমৰ অনুৰাগীসকলক যে লগ পাইছিলোঁ তাৰ কিছু স্থিৰ চিত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিল সকলোকে লগ পাই। পুনৰবাৰ লগ পাম। সকলো ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব। আৰু যিসকলক লগ পোৱা নাই, এদিন হ'লেও আপোনালোকক লগ পোৱাৰ আশা ৰাখিছোঁ। নিশ্চয় লগ পাম। বহুত ভাল লাগিল। বহুত বেছি যিহেতুকে চিঞৰ বাখৰ হৈ থাকে, গতিকে মই ভইচ অভাৰ দিয়ে ভিডিঅ'টি বনাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। ক'ৰ পৰা ভিডিঅ'সমূহ চাই আছে জনাবচোন আপোনালোকে। আৰু নলবাৰীৰ ৰাস আগতে আহিছেনে সেয়াও জনাব।